Hi guys, welcome to another vlog. এইটো পাৰ মাংস কাটি আছো। পাৰটা কিনি আনিলো। উপায় নাই আৰু এনেই কাটিব লগা হৈছে। এনেকৈ কাটিব লগা হৈছে আৰু পাৰ মাংস বহুত দিনৰ মূৰত খাবলৈ যাম আৰু পাৰ মাংস খাই বহুত ভাল পাওঁ নেকি? পাৰ মাংস খাবলৈ ভালতো। সো চাই থাকক আৰু গাইজ প্ৰচেছবিলাক। গাইজ পিঁয়াজ কাটো আৰু ফ্ৰাই কৰিবলৈ। কাটিং স্কিলটো অলপমান কম হৈ গ'ল এতিয়া মোৰ, নহ'লে আগতে পুৰা স্পীড কাটিব পাৰিছিলোঁ। এয়া আমাৰ তেল ডালিব গৈ আছোঁ। অলপমান ড্ৰাই ফ্ৰাই বনাওঁ, তেলটো অলপমান বেছি দিছোঁ। বছ দি দিম আৰু এয়া ভাজি লওঁ আৰু ৰঙা ৰঙা কৰি কিনে এয়া দি দিওঁ আৰু আমাৰ মাংসখিনি। বস্তু এটা দিবলৈ পাহৰি গৈছিলোঁ গাইজ, নহৰু আৰু জলকীয়া। আধা কাম হৈ গ'ল আৰু গাইজ, পুৰা হৈ যাব লাহে লাহে। এতিয়া স্মেলটো মজা লাগে আৰু টেষ্টি লাগিব। আই হোপ চ' লাগিলেতো ভালে। কালাৰ ধুনীয়া হৈছে। ফাইনেলি আমাৰ পাৰ মাংস ৰেডি হৈ গ'ল। এয়া দেখিছে নাই কালাৰ। গাইজ খানা ৰেডি হৈ গ'ল ফাইনেলি। খাব গৈছোঁ আৰু মূলা, পাপৰ, লেমন আৰু পাৰ মাংস, এয়া ডাল আৰু এয়া আমাৰ এইটো খৰিচা টেঙা।